নমস্কাৰ। বাহনত নৰেন্দ্ৰ মোদীক কোনেও পিছ পেলাব নোৱাৰে এই কথাষাৰ আমি সকলোৱে জানো। 2014 চনৰ সময়ত নৰেন্দ্ৰ মোদীয়ে ভাষণ দিছিলে যে না খানে দুংগা না খাউংগা না খানে দুংগা। न खाऊंगा न खाने दूंगा। কিন্তু ইয়াৰ পিছত ক'ৰ পৰা খালে আৰু কোনে কোনে তেওঁলোকৰ পৰা খালে সেই কথাষাৰো আজিৰ তাৰিখত সকলোৱে জানে। আজি সপ্তম পৰ্যায়ৰ সেইটো নিৰ্বাচনী প্ৰচাৰৰ দিনাখন নৰেন্দ্ৰ মোদীয়ে নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ' পোষ্ট কৰিছিলে আৰু তাত কোৱা হৈছিলে যে যিয়ে খাইছে তেওঁক ঘূৰাই দিয়া হ'ব আৰু যাৰ পৰা খাইছে তাৰ পৰাও উভতাই অনা হ'ব। এই ধৰণৰ কথাটো এটা পোষ্টাৰত উল্লেখ কৰাৰ পিছত লগে লগে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়ে উভতি ধৰে নৰেন্দ্ৰ মোদীক আৰু ৰিটুইট কৰি প্ৰশ্ন সোধে যে ইয়াৰ মানে আপুনি সেই বিফ কোম্পানী অৰ্থাৎ গো মাংস সৰবৰাহকাৰীৰ পৰা ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে যিবিলাক পইচা লৈছিলে সেই গোটেইখিনি পইচা আপুনি ঘূৰাই দিব। ইয়াৰ মানে এইটো যে যিবিলাক ড্ৰাগ কোম্পানী অৰ্থাৎ ঔষধ কোম্পানী টেষ্টত বিফল হৈছিলে আৰু তেওঁলোকৰ পৰা যি চান্দা আপোনালোকে লৈছিলে সেই চান্দাখিনি ঘূৰাই দিব। আপুনি এই গোটেই পইচাখিনি ঘূৰাই দিয়াটো উচিত। এই ধৰণে এক ৰিটুইট কৰি ধ্ৰুৱ ৰাঠিয়ে উভতি ধৰাৰ পিছত বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আজিৰ দিনটো টুইটাৰত এই মন্তব্যটো বিশেষভাৱে ট্ৰেণ্ডত থাকে আৰু গোটেই দিন জুৰি এইটো চৰ্চাত আছে। শেষ পৰ্যায়ৰ নিৰ্বাচনৰ যি প্ৰচাৰ আছিলে এই প্ৰচাৰৰ দিনাখনেই এনেদৰে ট্ৰলৰ সন্মুখীন হ'ব লগা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহুবলকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ হ'লে বেলেগকৈ কোনো ইছ্যু উলিওৱাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ 2014 আৰু 2019 চনত যিবিলাক কথা তেওঁ কৈছিলে, যিবিলাক প্ৰতিশ্ৰুতি তেওঁ দিছিলে সেই প্ৰতিশ্ৰুতিবিলাকেই যথেষ্ট। কিন্তু সেই প্ৰতিশ্ৰুতিবিলাক এতিয়া নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ তেওঁ সেইবিলাক পুনৰাবৃত্তি নকৰে, অৰ্থাৎ তেওঁ সেইবিলাক পুনৰ উল্লেখ নকৰে জনসাধাৰণৰ মাজত। আনহাতে এইবাৰ নিৰ্বাচনী প্ৰচাৰবিলাক নৰেন্দ্ৰ মোদীয়ে কিদৰে অতিক্ৰম কৰিলে, কিদৰে পাৰ কৰিলে সেই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এক বিশেষ ৰিপৰ্ট উলিয়াইছে। 4 শাৰীৰ সেই ৰিপৰ্টত বহুত কথাই তেওঁ উল্লেখ কৰিছে। কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা এই কথা কোৱা হৈছে যে নৰেন্দ্ৰ মোদীয়ে 15 দিনৰ ভাষণত কি কৰিলে, যে 232 বাৰ তেওঁ কংগ্ৰেছৰ নাম উল্লেখ কৰিলে, 758 বাৰ তেওঁ নিজৰ নাম অৰ্থাৎ মোদী শব্দ উচ্চাৰণ কৰিলে, 573 বাৰ তেওঁ ইণ্ডিয়া মিত্ৰজোঁটৰ কথা উল্লেখ কৰিলে। কিন্তু এই গোটেই যি নিৰ্বাচনী প্ৰক্ৰিয়া আছিলে, যি ভাষণবাজি আছিলে, সেই ভাষণবাজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মূল্যবৃদ্ধিৰ কথা উল্লেখ নকৰিলে, এবাৰো সংস্থাপনহীনতাৰ কথা উল্লেখ নকৰিলে, যিবিলাক জনসাধাৰণৰ ইছ্যু আছিলে সেই ইছ্যুবিলাক এটাও তেওঁ উল্লেখ নকৰিলে। অকল এয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰত আৰু কি কথা উল্লেখ নকৰিলে সেই বিষয়ে এক ট্ৰেণ্ড চলিছে আৰু গোটেই বিষয়বিলাক আপোনালোকৰ চকুত পৰিছে নে নাই বা নৰেন্দ্ৰ মোদীয়ে সেই কথাবিলাক উল্লেখ কৰিছে নে নাই আপোনালোকে নিজেও ভাবি চাব পাৰে যে এই কথাখিনি যিখিনি কথা আজি ট্ৰেণ্ডত আছে, কি কথা ট্ৰেণ্ডত আছে সেইখিনি হৈছে যে বেৰোজগাৰী অৰ্থাৎ সংস্থাপনহীনতা, মহংগাই অৰ্থাৎ মূল্যবৃদ্ধি, আৰ্থিক তংগী অৰ্থাৎ আৰ্থিক অনাটন, কৃষকৰ আত্মহত্যা, অৰ্থনৈতিক বৈষম্য, মহিলাৰ ওপৰত হোৱা অত্যাচাৰ, মণিপুৰক লৈ হোৱা হিংসা, কৃষকসকলৰ আন্দোলন আৰু কৰোনাৰ সেই বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হৈছিলে, সেইবিলাকৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ নিৰ্বাচনী ভাষণত এবাৰো উল্লেখ নকৰিলে। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰিছে, কিন্তু দুৰ্নীতিগ্ৰস্তসকলক তেওঁ নিজৰ দলত চপাই লৈছে। আজি সেই কথাবিলাক কোনে সেই দুৰ্নীতিগ্ৰস্ত আছিলে, কোনে তেওঁলোকৰ ৱাশ্বিং মেচিনত গৈ চাফা হ'ল আৰু বিজেপিৰ নেতৃত্বৰ অংশীদাৰী হ'ল, সেই কথাবিলাকো আজি টুইটাৰত ট্ৰেণ্ড কৰিছে। আৰু সেইবিলাকৰ ভিতৰত অজিত পাৱাৰৰ নাম আছে, হিমন্ত বিশ্ব শৰ্মাৰ নাম আছে, শুভেন্দু অধিকাৰীৰ নাম আছে। এনেদৰে যিমান দুৰ্নীতিগ্ৰস্ত বিৰোধী দলৰ নেতাসকল আছিলে, যিসকল তেওঁলোকৰ ওচৰ চাপিছে, সেই সকলোবিলাক নেতাৰ নাম আজি টুইটাৰত ট্ৰেণ্ড কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন উত্থাপন কৰিছে যে এইসকল দুৰ্নীতিগ্ৰস্ত আপুনি কিয় কাষত চপাই ল'লে। অকল এয়াই নহয়, প্ৰজ্জ্বল ৰাভান্নাৰ নামো আজি ট্ৰেণ্ডত আছে। প্ৰজ্জ্বল ৰাভান্নাৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ চলাইছিলে। প্ৰজ্জ্বল ৰাভান্না সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে 2000ৰো অধিক যুৱতীৰ সৈতে যৌন আতিশয্যত লিপ্ত হৈছিলে আৰু সেই বিষয়ে নিজে ভিডিঅ' প্ৰস্তুত কৰিছিলে। গতিকে মহিলাৰ ওপৰত হোৱা অত্যাচাৰ আৰু মহিলাৰ ওপৰত হোৱা শোষণৰ বিৰুদ্ধে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ নিৰ্বাচনী ভাষণত কোনো ধৰণৰ প্ৰসংগ উল্লেখ কৰা নাই আৰু এই বিষয়টোৰ পৰা সম্পূৰ্ণ তেওঁ ফালৰি কাটি থাকিল, সেই কথাটো আজিৰ তাৰিখত পুনৰ তেওঁ জনসাধাৰণে নিৰ্বাচনৰ শেষ পৰ্যায়ৰ যি নিৰ্বাচনৰ প্ৰচাৰৰ দিন আছিলে সেই দিনটোত জনসাধাৰণে নৰেন্দ্ৰ মোদীক আজি প্ৰশ্ন উত্থাপন কৰা দেখা যায়। নৰেন্দ্ৰ মোদী নামৰ যিগৰাকী ব্যক্তি, যিগৰাকী নিজকে পৰমাত্মা বুলি আখ্যা দিয়ে, যিগৰাকীয়ে ঈশ্বৰৰ দূত বুলি নিজকে প্ৰকাশ কৰি ফুৰে, সেইগৰাকী ব্যক্তিয়ে জনসাধাৰণৰ ইছ্যুৰ পৰা এইবাৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো কিয় ফালৰি কাটি চলিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাষাৰ ভাবি লৈছে নেকি, বিজেপিয়ে এই কথাষাৰত প্ৰতীয়মান গৈছে নেকি
যে জনসাধাৰণক ধৰ্মৰ নামত বিভাজিত কৰি ধৰ্মৰ নামত উত্তেজিত কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব পৰা যায়। যদি লক্ষ্য কৰা যায় দেখা যাব যে বিৰোধী দলসমূহে কংগ্ৰেছ, আম আদমি পাৰ্টি বা সমাজবাদী দল যিবিলাক আছিলে সেই গোটেইবিলাক দলে এইবাৰ জনসাধাৰণৰ ইছ্যুৰ কথা জনসাধাৰণৰ আগত ৰাখি জনসাধাৰণৰ ইছ্যুত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলালে আৰু এইবাৰ নিৰ্বাচনীৰ যি বৈতৰণি আছে সেয়া পাৰ হ'বলৈ তেওঁলোকে চেষ্টা কৰিলে। কিন্তু বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনো ইছ্যুৰ দিশে তেওঁ গতি নকৰিলে, কোনো ইছ্যুৰ তেওঁ মুখত স্থান নাপালে, জনসাধাৰণৰ সকলো ইছ্যুক তেওঁ মোহাৰি পেলালে। হয়তো সেইকাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনাখন প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ গালি খাব লগা হ'ল, ৰাইজৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হ'ল। ৰাইজৰ সমালোচনাৰ সন্মুখীন হ'ল গান্ধীৰ নামত, ৰাইজৰ সমালোচনাৰ সন্মুখীন হ'ল ৰাইজৰ সমস্যাৰ নামত, ৰাইজৰ সমালোচনাৰ সন্মুখীন হ'ল ৰাইজক পিঠি দিয়াৰ নামত। জনসাধাৰণৰ মাজত ইমান অসন্তুষ্টি, ইমান বিতৃষ্ণাৰ পাছতো বিজেপিৰ নেতাসকলে কিদৰে গেৰাণ্টি দি ফুৰিব পাৰিছে সেয়া ৰহস্যৰ কথা। অনাগত দিনত বিজেপিৰ নেতাসকলে গেৰাণ্টি দিয়াৰ দৰে তেওঁলোকে নিশ্চিতি প্ৰদান কৰাৰ দৰে ফলাফল হয় নে নাই সেয়া লক্ষণীয় হ'ব।